পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বিভূতি ফুকনে কৈ আছিল, কিছুদিনৰ পাছত হয়তো তুমি বিচৰা ধৰণে জোনালী আৰু মোৰ ডিভ'ৰ্চ হৈ যাব, কিন্তু মোৰ মন মোৰ হৃদয় সদায় জোনালীৰ লগতে থাকিব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ জোনালীয়ে কিংচুকক কৈ আছিল, তোমাৰ লগত যদি ঘড়ী আছে তেনেহ'লে কিমান সময় হ'ল চোৱা, ডক্টৰৰ এপইণ্টমেণ্ট কেইটা বজাত আছিল, কিবা মনত আছেনে? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ প্ৰিয়মে ফোনত নিভানক কৈ আছিল, কালিলৈকেতো মা ধুনীয়াকৈ আছিল, সুস্থ হৈ আছিল। তেতিয়া আমি দেখিবলৈ পাইছোঁ নিভানে কৈছিলে, তুমি মোৰ মা ধুনীয়াকৈ সুস্থ হৈ আছিল বুলি কেনেকৈ গম পালা? তেতিয়া আমি দেখিবলৈ পাইছোঁ নিভানৰ কথাখিনি শুনি প্ৰিয়ম অকণমান ভয় খাই গৈছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।